অনা অসমীয়া অসমীয়া প্ৰশ্নটো হেতু নহয় প্ৰশ্নটো হৈছে যে খিলঞ্জীয়া থলগিৰি ৰাইজে আজি অসমত অখিলঞ্জীয়াসকলৰ পৰা অসুৰক্ষিত এটা জীৱন অতিবাহিত কৰিবলগীয়া হৈছে উজনি নামনিৰ কনসেপ্টটো সম্পূৰ্ণৰূপে বেলেগ নামনিৰ কনসেপ্টটো হৈছে এখিনি বহিৰাগত বিদেশিক তাত স্বদেশীৰ মৰ্যাদা দি ৰঙাডালিচা পৰাৰ কাৰণে ভাষা সংস্কৃতি কৃষ্টি সকলোলে এটা এখনি সংকেত কঢ়িয়াই আনিছে যিটো উদাহৰণ আমি ঢিঙৰ কালি ঘটনাটোক লৈ আমি দিব পাৰোঁ আৰু ঢিঙৰ যিটো ঘটনা সেই ঘটনাটোক সভ্য সমাজৰ লজ্জাজনক এটা ঘটনা আৰু এই ঘটনাটোক আমি সম্পূৰ্ণৰূপে ধিক্কাৰ দিছোঁ আমি গৰিহণা দিছোঁ আৰু ভাষা ক'বলৈ নাই যে এনেকুৱা ধৰণৰ জঘন্য মানসিকতাৰ মানুহ এইখন অসমত বসবাস কৰি আছে গতিকে এইখন খিলঞ্জীয়া চৰকাৰৰ মুৰব্বীজনক আমি আপোনালোকৰ মাধ্যমেৰে পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰিছোঁ আপুনি যদি অসমৰ খিলঞ্জীয়া জীয়াৰী বুৱাৰীক যদি সুৰক্ষিত কৰিব নোৱাৰে সুৰক্ষিত ভৱিষ্যতৰ যদি পথ দেখাব নোৱাৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ আসনত আপুনি অলংকিত হৈ থকা কোনো যুক্তিযুক্ত নাই ৰাইজ আপোনাৰ লগত আছে খিলঞ্জীয়া ৰাইজ আপোনাৰ পক্ষত আছে আমি আপোনাৰ পক্ষত আছোঁ গতিকে এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰীক কঠোৰতম শাস্তি বিহিবৰ কাৰণে আপোনালোকৰ মাধ্যমেদি মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনক পুনৰবাৰ অনুৰোধ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ